বা এনেকুৱা ধৰণৰ আমাৰ এছামিজ কুজিনত কিবা এটা স্পেচিয়েল বস্তু আছে নেকি যে অল অভাৰ ৱৰ্ল্ড আমি ৰিচেণ্টলি ইমানখিনি ৰিকগনিশ্যন পাইছোঁ বহুতকেইটা জেগাত? আপুনি জানে আমাৰ মাষ্টাৰ চেফেও সিহঁতেও অসমীয়া টেঙাৰ ডিছ বনাইছিলে, আমাৰ হাঁহৰ মাংস লগত এণ্ড মানে প্ৰায় আমাৰ এতিয়া দেখিছোঁ মানে দিল্লী ছাইডৰ পিনেও অলপ এছামিজ ফুড কালচাৰটো অলপ মানে ট্ৰাই কৰি আছে দিল্লী ৰেষ্টুৰেণ্টবিলাকত। চ' মানে তাতে ক'ৰবাত নহ'লে কিবা এটা স্পেচিয়েল ইনগ্ৰিডিয়েণ্ট আছে নেকি যে যোনটোৰ কাৰণে এনেকুৱা ধৰণৰ এটা? আমাৰ অসমীয়া খানাৰ আটাইতকৈ স্পেচিয়েল ইনগ্ৰিডিয়েণ্টটো এইটো চিম্প্লিচিটিটোৱে হয়। কাৰণ চাওক, আজি আমাৰ ঘৰৰ যিবিলাক খানা বনায় তাত মছলা পাতি একো নাথাকে, আদা নহৰু থাকে বা খুব বেছি জালুক থাকে, আজিকালিতো বাৰু জিৰা দিয়ে, বাট সেইটো যিটো আমাৰ উইদাউট মছলা তাক অলপ শ্ল' কুকিং কৰি বনোৱা যায়, মোৰ মতে সেইটোৱে স্পেচিয়েলিটি, সেইটোৱে হেল্ডি আৰু মেইন বস্তুটো হেল্ডি। যদি আপুনি চাব যায় আমাৰ অসমীয়া কুজিন বা নৰ্থ ইষ্টৰ যিবিলাক খানা আছে পিয়ৰলি হেল্ডি খানা, বাট এতিয়া কি হৈছে, এতিয়া মছলা পাতি দি পেলাই আমি জিটি কৰি পেলাই ফিউজন কৰি পেলাই আমি অলপ বেয়া কৰিছোঁ। বাট মই যিমানখিনি জানো বা মই যিমানখিনি আমাৰ নৰ্থ ইষ্টতে খাইছোঁ বা অসমত খাইছোঁ, বিশেষকৈ উজনি অসমৰ ফালে বইল খানা, চিম্পল ভাত, বইল মাংস, হেল্ডি আৰু গোটেইখিনি বস্তু থাকি যায়। তো সেইকাৰণে মানুহে ভাল পাইছে চাগে বাহিৰত, কাৰণ আল্টিমেটলি চবকে হেল্থটোৱে লাগে ন। 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে, ৰেষ্টুৰেণ্ট হওক বা ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ